ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলে চলিত মাহৰ দৰমহা নাপাব, তাৰমানে চলিত মাহৰ দৰমহা বন্ধ কৰি দিব, যাৰ ফলত সকলো ধৰণৰ সকলো বিভাগৰ কৰ্মচাৰীসকলে জনাটো এক অত্যন্ত জৰুৰী খবৰ। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ছাৰ বাইদেউসকল, হয় আপোনালোকে ঠিকেই শুনিছে, য'ত এয়া হ'ল আয়োগত কৰ্মযোগী এক বিশেষ চৰকাৰ পদক্ষেপ, আৰু এই পদক্ষেপৰ জৰিয়তে কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হ'ব। আৰু আপোনালোকে কি কৰিব লাগিব সেয়া মন দি শুনিব, ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পৃথককৈ জাননী প্ৰকাশ পাইছে, আৰু সেই জাননীৰ ভিত্তিত কোৱা হৈছে যে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন নিয়ম প্ৰয়োজন, আৰু সেয়া হ'ল এতিয়াৰ পৰা কৰ্মচাৰীসকলে আয়োগত কৰ্মযোগীৰ অধীনত আপোনালোকে তাত লগ ইন কৰিব লাগিব। আৰু ইয়াত আয়োগত কৰ্মযোগীৰ অধীনত আপোনালোকে তাত লগ ইন কৰাটো বাধ্যতামূলক, আৰু যাৰ জৰিয়তে কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব। আৰু এয়া মিছন কৰ্মযোগীৰ অধীনত ৰাজ্য চৰকাৰে আয়োগত প্লেটফৰ্ম ৰূপায়ণ কৰিছে। কৰ্মচাৰীসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে ডিজাইন কৰা অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা সকলো বিষয়া আৰু কৰ্মচাৰীয়ে ইয়াত যোগদান কৰিব লাগিব। প্ৰতিজন কৰ্মচাৰীয়ে কমেও 3টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব, আৰু এই নিয়ম এই চলিত 2026-27 বৰ্ষৰ পৰাই কাৰ্যকৰী কৰা হ'ব, আৰু এইটো APR বাৰ্ষিক গোপনীয় প্ৰতিবেদনত যোগ কৰা হ'ব। যদি কৰ্মচাৰীজনে পাঠ্যক্ৰম সম্পূৰ্ণ নকৰে তেন্তে তেওঁলোকৰ দৰমহা ৰখাই থোৱা হ'ব। আনহাতে দৰমহা মুকলি কৰাৰ আগতে প্ৰমাণপত্ৰ পৰীক্ষা কৰা হ'ব, যাৰ ফলত দ্বিতীয় পৰ্যায়ত পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে। আপোনালোকে কমচে কম 3টা পৰীক্ষণ ল'বই লাগিব। আৰু এই আয়োগত প্লেটফৰ্মত 100ৰো অধিক পাঠ্যক্ৰম উপলব্ধ আছে, আৰু ইয়াৰ ভিতৰত ডিজিটেল দক্ষতা, শাসন, নেতৃত্ব আৰু পদ্ধতি অন্তৰ্ভুক্ত, আৰু প্ৰতিটো পাঠ্যক্ৰমৰ শেষত এটা পৰীক্ষা লোৱা হ'ব। মূল কথা হ'ল 3টা পাঠ্যক্ৰম বাধ্যতামূলক। আয়োগত প্লেটফৰ্ম ৰূপায়ণ কৰা হৈছে APARৰ সৈতে জড়িত নিয়ম, আৰু যিটো দৰমহাৰ সৈতে লিংক কৰা হৈছে। আৰু ইয়াৰ নতুনত্ব কি আছে? প্ৰশিক্ষণ বাধ্যতামূলক, অনলাইন পাঠ্যক্ৰম ব্যৱস্থা, প্ৰমাণপত্ৰৰ প্ৰয়োজন, আনহাতে দৰমহাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। আৰু কৰ্মচাৰীৰ ওপৰত কি প্ৰভাৱ পৰিব? এয়া দক্ষতা বিকাশ হ'ব, পদোন্নতিৰ ক্ষেত্ৰত লাভৱান হ'ব, দৰমহাৰ নিয়ম কঠোৰ কৰা হ'ব। আনহাতে চৰকাৰৰ উদ্দেশ্য হ'ল কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া আৰু এই ব্যৱস্থাটো শক্তিশালী কৰা, ডিজিটেল কাৰ্যক্ষমতা বৃদ্ধি কৰা আৰু দক্ষতা বৃদ্ধি কৰা। আৰু কিয় প্ৰয়োজন হৈছে? এয়া পুৰণি ব্যৱস্থা হ্ৰাস, প্ৰশিক্ষণৰ অভাৱ, দক্ষতা বৃদ্ধি কৰাৰ প্ৰয়োজন, আধুনিক ব্যৱস্থা ৰূপায়ণ কৰা। আৰু কি লাভ হ'ব? ইয়াতে উন্নত দক্ষতা, দ্ৰুত কাৰ্যক্ষম, স্বচ্ছতা, পদোন্নতিৰ ক্ষেত্ৰত উন্নতি হ'ব, আৰু যাৰ ফলত বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত কৰ্মচাৰীসকলে ক্ষীপ্ৰ হ'ব, আৰু তেখেতসকলে সকলো কাম সহজে কৰিব পাৰিব, যাৰ ফলত সকলো কৰ্মচাৰীসকলে ইয়াত লগ ইন কৰাটো বাধ্যতামূলক, আৰু যাৰ ফলত নহ'লে আপোনালোকৰ দৰমহা বন্ধ কৰি দিয়া হ'ব, আৰু আপোনালোকে কমচে কম 3টা পাঠ্যক্ৰম প্ৰশিক্ষণ লোৱাটো বাধ্যতামূলক হ'ব। আৰু এতিয়া আপোনালোকে তাত কেনেকৈ যোগদান কৰিব আমি আপোনাক দেখুৱাইছোঁ। ছাৰ বাইদেউসকল, আপোনালোকৰ নিজৰ মোবাইলৰ প্লে ষ্ট'ৰত গৈ এয়া লিখক আয়োগত কৰ্মযোগী চাব, আয়োগত KRMAYOGI বুলি লিখিব। লিখিলে এনেকুৱা আইকন শ্ব' কৰিব, এয়া চাব, আৰু এই আইকনটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰাৰ পিছত এয়া অ'পেন কৰিব, আৰু অ'পেন কৰাৰ পিছত আপোনালোকে এয়া ৰেজিষ্টাৰ কৰিব লাগিব। আৰু বিশেষকৈ এয়া আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব, আপোনালোকৰ ইমেইল ID দিব লাগিব, য'ত আপোনালোকৰ তাত OTP আহিব, আৰু OTP দি আপোনালোকে তাত লগ ইন কৰিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। আৰু এই একেবাৰে সম্পূৰ্ণ সহজ, কিয়নো যিহেতু আমি ফেচবুক, হোৱাটছআপ এইবিলাক দৈনন্দিন জীৱনত ইউজ কৰি আছোঁ, এই আপুনি নিজে সহজতে লগ ইন কৰিব পাৰিব। আৰু অন্যথা আপোনাৰ কিবা অসুবিধা হ'লে আপোনাৰ যি লগৰ কৰ্মচাৰী আছে তেখেতৰ হতুৱাই আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইনটো কৰাই ল'ব। একেবাৰে সহজ, আৰু সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।